हेलो स्टूडेंट्स, वेलकम टू माय एसएम स्टुडियोज चैनल। तो আজি তোমালোকৰ মিউজিক তোমালোকৰ যাৰ যাৰ ইলেক্টিভ সাবজেক্ট মিউজিক আছিল তোমালোকৰ আজিৰ এক্সামটো হৈ গ'ল। তোমালোকৰ ফুল মাৰ্কস আছিলে 50 আৰু পাস মাৰ্ক হ'ব তোমালোকৰ 15। তো তোমালোকক যদি এই কোশ্চেন পেপাৰৰ উত্তৰখিনি লাগে তোমালোকে ভিডিওটো সম্পূৰ্ণকৈ দেখা। তোমালোকক মই এই কোশ্চেন পেপাৰৰ উত্তৰখিনি আজি আলোচনা কৰি দিম, ঠিক আছে। আৰু যদি তোমালোকে কোনোবাই ভাবিব পাৰে যে তোমালোকে এক্সামত কি লিখিলে কোনটো আচলতে শুদ্ধ, সেই উত্তৰ তোমালোকে জানিব পাৰিবা যে তোমালোকৰ উত্তৰটো শুদ্ধ হৈছে নে ভুল হৈছে। তোমালোকক যেটো প্ৰথমত কোশ্চেন দিছে এই কোশ্চেনটোৰ উত্তৰ মই তোমালোকক আজি দিব নোৱাৰিম, পিছত দিম। আৰু বাকি সকলোবোৰ কোশ্চেনৰ উত্তৰ তোমালোকৰ আছে। তোমালোকক দিছে ইয়াতে যে তোমাৰ পাঠৰ অন্তৰ্গত যিকোনো এটা ৰাগত বিলম্বিত খেয়ালৰ মসজিদখানি গতৰ হৰলিপি লিখা। তোমালোকে বাকি কোশ্চেনবোৰ তোমালোকে চোৱা প্ৰথমত, মই উত্তৰখিনি তোমালোকক আলোচনা কৰি দিম। নিশ্চয় তোমালোকৰ সকলোৰে পেপাৰখন আছে, তোমালোকে তথাপিও এবাৰ চোৱা। এইখন তোমালোকৰ পেপাৰ, ঠিক আছে। মাত্ৰ তোমালোকৰ 50 মাৰ্কৰ পেপাৰ আৰু 50 তোমালোকৰ প্ৰেক্টিকেল মাৰ্কস, ঠিক আছে। তো এতিয়া আমি উত্তৰবোৰ আলোচনা কৰা হয়। তোমালোকক প্ৰথম যেটো কোশ্চেন দিছে, তোমালোকে প্ৰথম কোশ্চেনটো পঢ়া। নাম্বাৰ 1 কোশ্চেন, তোমাৰ পাঠৰ অন্তৰ্গত যিকোনো এটা ৰাগৰ বিলম্বিত খেয়ালৰ মসজিদখানি গতৰ হৰলিপি লিখা। তোমালোকে এই কোশ্চেনটো চাগে সকলোৱে পাইছে। মই তোমালোকক নাইবা দি অন্য এটা কোশ্চেন দিছে যে তলত উল্লেখ কৰা তালসমূহৰ তুলনাত্মক টকা লিখা। প্ৰথমত দিছে তোমালোকক এই নম্বৰ কোশ্চেন সাপতাল আৰু চুলতাল, আৰু বি নম্বৰ দিছে দীপচণ্ডী আৰু ধামাৰ, ঠিক আছে। তো তোমালোকক মই নাইবা যিবোৰ কোশ্চেন দিছে এইবোৰ আলোচনা কৰি দিম। তোমালোকে চোৱা, সাপতাল আৰু চুলতালৰ তুলনামূলক টকা ইয়াতে দি আছে, তোমালোকে এইটো চাবা। এই তালটো দ মাত্ৰাৰ আৰু ইয়াত 4টা বিভাগ থাকে, তোমালোকে এইবোৰ চাবা মুঠতে, ঠিক আছে। তোমালোকক মই এই ভিডিওটো হট কৰি দিম। চুলতালটো তোমালোকে চোৱা। তাৰপিছত তোমালোকক বি নম্বৰটো দিছে দীপচণ্ডী আৰু ধামাৰ তুলনাত্মক টকা, ঠিক আছে। তুলনামূলক টকা ইয়াতে দি আছে দীপচণ্ডী আৰু ধামাৰ, ঠিক আছে। তাৰপিছত তোমালোকক যি 2 নম্বৰ কোশ্চেন দিছে চম্বুৰ টকা লিখা। প্ৰথমত দিছে স্বৰগম, ইয়াৰ উত্তৰ ইয়াতে দি আছে। তাৰপিছত দিছে তোমালোকক নাট। তোমালোকে কেৱল উত্তৰটো চোৱা, তোমালোকৰ হৈছে নে হোৱা নাই, তোমালোকে কেৱল এইটো চোৱা। ভিডিওটো মই তোমালোকক শৰ্টকাটলি শেষ কৰি দিম, ঠিক আছে। আৰু চি নম্বৰ দিছে উত্তৰাংগ ৰাগ, তোমালোকে এইবোৰ চোৱা জাষ্ট। তাৰপিছত তোমালোকক দিছে ইফালে আমাৰ ডি নম্বৰ কোশ্চেন লোকগীত। লোকগীত হৈছে এক নিৰ্দিষ্ট অঞ্চল বা সমাজৰ পৰম্পৰাগত গীত, তোমালোকে এইবোৰ চাবা। তাৰপিছত আমাক ই নম্বৰ দিছে গত, ঠিক আছে। আৰু আমাক এফ নম্বৰ দিছে জাতি। জাতি শব্দটোৰ সংগীতত কেইবাটা অৰ্থ আছে, এইবোৰ তোমালোকে চাবা। আৰু আমাক জি নম্বৰ দিছে আৱৰ্তন, এইবোৰ তোমালোকে চাবা। আৰু আমাৰ ইফালে 2G দিছে ৰেলা। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা দেই, মই অনুগ্ৰহ কৰি কৈছোঁ। তাৰপিছত আমাৰ ইয়াৰ পিছত কি কোশ্চেন আছে এইবোৰ আমি আলোচনা কৰিম। আৰু ইয়াৰ পিছত তোমালোকক যি 3 নম্বৰ কোশ্চেন দিছে তলত দিয়া তালসমূহ একগুণ আৰু দ্বিগুণ লৌকাৰিত লিখা। তোমালোকে কেৱল উত্তৰবোৰ চোৱা, মই তোমালোকক উত্তৰবোৰ দি আছোঁ কেৱল, ঠিক আছে। এক তাল দি আছে তোমালোকৰ, তাৰ উত্তৰ তোমালোকৰ ইয়াতে দি আছে। তাৰপিছত আমাক দিছে তোমালোকে চোৱা সাপতাল, জাপতাল, ঠিক আছে। তাৰপিছত আমাক দিছে ইফালে চি নম্বৰ চুলতাল, ইয়াৰো তোমালোকৰ উত্তৰ ইয়াতে দি আছে। তাৰপিছত আমাক দিছে তিৰিতাল, এইটো মই তোমালোকক কমন দিছিলোঁ। তিৰিতাল, একতাল আৰু তোমালোকৰ চুলতাল এইবোৰ মই তোমালোকক কমন দিছিলোঁ, এইবোৰ তোমালোকৰ কমন পৰিছে, ঠিক আছে। তিৰিতাল তোমালোকে উত্তৰ দেখা। তাৰপিছত দিছে আমাক 4 নম্বৰত হিন্দুস্তানী আৰু কৰ্ণাটকী সংগীত দিছে। পদ্ধতিৰ এটা তুলনাত্মক আলোচনা দিছে। হিন্দুস্তানী আৰু কৰ্ণাটকী সংগীত পদ্ধতিৰ এটি তুলনামূলক বা পাৰ্থক্য তোমালোকক দিছে। এই কোশ্চেনটো মই তোমালোকক আলোচনা কৰি দিছোঁ, কিন্তু কোশ্চেন তোমালোকৰ ইয়াত মাৰ্কস আছে 6। উৎপত্তি কোনটোৰ কেনেকৈ হৈছিল, কৰ পৰা হৈছিল, তোমালোকে এইবোৰ চাবা। তাৰপিছত আমাক 4 নম্বৰত নাইবাদী আৰু এটা কোশ্চেন দিছে অথবাদী, ততবাদ্য আৰু ঘনবাদ্য। তাৰপিছত দিছে কি অৱনদ্য বাদ্য আৰু সুশীৰ বাদ্যৰ বিষয়ে উদাহৰণৰ সৈতে লিখা। উত্তৰবোৰ তোমালোকৰ ইয়াতে দি আছে।
ঠিক আছে তাৰপিছত আমাক দিছে কুৱেশ্যন নম্বৰ 5 তলত দিয়া স্বৰসমূহ কোন ৰাগৰ অন্তৰ্গত চিনাক্ত কৰি ৰাগৰ নাম লিখা এবাৰ কমন কুৱেশ্যন তোমালোকক প্ৰথমটো দিছে কি এইটো দিছে তোমালোকক প্ৰথম ম প ধ প ম ঠিক আছে ফিৰ দিছে প ম ৰে সা ৰাগ কামত এবাৰ তোমালোকে চাবা আৰু বি নম্বৰ দিছে এইটো তোমালোকে চাবা বি নম্বৰটো ৰাগ খাম্বাস ঠিক আছে আৰু নাইবাদি তোমালোকক আৰু এটা কোৱেশ্চন দিছে ইফালে আছে মই তোমালোকক আলোচনা কৰাই দিম নাইবাদি আমাক যিবোৰ কোৱেশ্চন দিছে তলত দিয়া বলসমূহ কোন তালৰ অন্তৰ্গত চিনাক্ত কৰি তালৰ নাম লিখা প্ৰথমত এই নম্বৰ দিছে আমাক কি এই নম্বৰ যেটো দিছে তিনা ধি-ধি-না এইটো হ'ব আমাৰ তিৰিতাল তোমালোকে কোৱেশ্চনটো চাবা আৰু ব্যাখ্যা দি আছে তলত ঠিক আছে তাৰপিছত আমাক বি নম্বৰত দিছে ধা এস গা টি টা ঠিক আছে এইটো আছে আমাৰ দাদৰা তাল ব্যাখ্যা দি আছে তলত তাৰপিছত আমাক দিছে কুৱেশ্যন নম্বৰ 6 তলৰ যিকোনো এজনৰ জীৱনী লিখা জ্যোতিপ্ৰসাদ আগৰৱালা তোমালোকে চনটো লিখা চনটো তোমালোকে জানা যে তোমালোকে কি দিছা এক্সামত চনটো ভুল হৈছে নেকি তোমালোকে এইবোৰ জানা খালি ঠিক আছে জন্মটো চোৱা বাস তো আৰু যদি তোমালোকক ইংৰাজী ইম্পৰ্টেন্ট কোৱেশ্চন লাগে মই তোমালোকৰ ডেসক্ৰিপচনত লিংক দিম তোমালোকে তাৰ পৰা ক্লিক কৰি চাই লবা